12 বছৰীয়া কিশোৰ সন্ধানহীন। নগাঁও জিলা কচুৱা থানাৰ অন্তৰ্গত পণ্ডিতঘাটৰ এগৰাকী 12 বছৰীয়া কিশোৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জাকাৰিয়া আলম নামৰ 12 বছৰীয়া কিশোৰগৰাকী আজি 4 দিন ধৰি সন্ধানহীন হোৱাত কান্দোনত ভাঙি পৰে পিতৃ মাতৃয়ে। উপায়হীন কিশোৰগৰাকীৰ পিতৃ নূৰ নবীয়ে কচুৱা আৰক্ষী থানাৰ জাননী প্ৰদান কৰে। লগতে শিশুগৰাকীৰ কিবা সংবাদ পালে 9233248831 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আজি 4 দিনমান হৈছে মোৰ ল'ৰাটো ঘৰৰ পৰা ওলাই গ'ল। বেলেগ ল'ৰা ছোৱালী কৈছে যেন এটা বাইকত উঠি পেলাই গুচি গ'ল। মই ঘৰত নাছিলোঁ, মই ডিমাপুৰত আছিলোঁ।